হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোক কৈ দিওঁ যে এই ভিডিঅ'টো কোনো ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' নহয় বা কোনো ধৰণৰ তেনেকুৱা ইনফৰ্মেশ্যন বা চাকৰি ৰিলেটেড ভিডিঅ' নহয়। আপোনালোকক মই কওঁ, আজি কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ। তাত এজন ল'ৰাই মোক কমেণ্ট কৰিছে বা এজন কেণ্ডিডেটে কমেণ্ট কৰিছে। আপোনালোকক সেই কমেণ্টটো মই এইটো দেখাই দিছোঁ স্ক্ৰীণত, আপোনালোকে চাই ল'ব। কিবা এটা মানে অলপ ভুল হৈছিলে মোৰ, তোমাক মই বেয়াকৈ কোৱা নাই। চা ভাই, ইমানখিনি সময় উলিয়াই মোক যে এই কমেণ্টটো মাৰিছা, তাৰ বাবে বহুত বেছিয়ে ধন্যবাদ। কাৰণ জীৱনত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে সময়। বুজি পাইছেনে? আপোনালোকে কি ভাবে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কি? কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে সময়, আৰু সেই সময়কণ যে উলিয়াই তই মোক কমেণ্ট কৰিছা বা তুমি মোক কমেণ্ট কৰিছা, তাৰ বাবে বহুত বেছিয়ে ধন্যবাদ। আশা কৰোঁ আৰু এনেকুৱা ধৰণৰ কমেণ্ট কৰিবা বুলি। বাকী মই আপোনাক বা তোমাক বিশেষ একো বেয়াকৈ ক'ব নাযাওঁ, বা তুমি এবাৰ কথাটো ভাবি চাবা। আৰে ভাই, ভুল কাৰ নহয়? ভুল মানুহৰতো হয় ন। মানুহৰ নহয় কিনে গৰু ছাগলীৰ হ'ব নেকি? কুকুৰ মেকুৰীৰ হ'ব নেকি ভুল? তো তেনেকুৱা এই কমেণ্টটো যোনে কৰিছে ন, তো এইটোত মানে একোৱে নাই। এই মালটোত একো নাইও চাগে, তো সেইকাৰণে কমেণ্ট কৰিছে। আৰু এইটোত যেতিয়া একো নাথাকিব, তেওঁতো এনেকুৱা কমেণ্ট কৰিব, কিবা কৰিব। সেই মানুহজনৰ সেই ব্যক্তিজনক কি বুলি কয় আপোনালোকে হয়তো নিশ্চয় জানে। মই বিশেষকৈ কোৱাৰ প্ৰয়োজন নাই, কোৱাৰ প্ৰয়োজন নাই।